ৰূপদৰ আৰু আঠখেল মৌজাৰ আমাৰ যিখন নামটি আলি পঞ্চায়তত যিখন ৰাগ পাতিছে, এই ৰাগখনত মই ভাবোঁ যে এটা অত্যন্ত ভাল কাম কৰিছে যে আমাৰ হাৰ্টথ্ৰব, অসমীয়া জাতিৰ হাৰ্টথ্ৰব মানে হৃদয়ৰ স্পন্দন জুবিন গাৰ্গক স্মৰণ কৰিব পৰাকৈ, শ্ৰদ্ধাঞ্জলি কৰিব পৰাকৈ ৰাসৰ আগত প্ৰত্যেকজন শিল্পীয়ে আৰু ইয়াত উপস্থিত হোৱা প্ৰত্যেকজন মানুহে এটা এটা সেৱা লৈ আহিছে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে, সেৱা জনাইছে আৰু সকলোৱে এপাহ ফুল দি নহ'লে এডাল ধূপ জ্বলাই বা এখন চাকি জ্বলাই জুবিন গাৰ্গক আমি সন্মান প্ৰদৰ্শন কৰা দেখিবলৈ পাইছোঁ। কিন্তু মূল কথাটো হ'ল যে জুবিন গাৰ্গক আমি অকল শ্ৰদ্ধাঞ্জলি জনালে নহ'ব, অসমীয়া মানুহে জুবিন গাৰ্গৰ প্ৰকৃত ন্যায় আদায় কৰি আনিব পাৰিব লাগে। আৰু জুবিন গাৰ্গৰ প্ৰকৃত ন্যায় মানে কি? প্ৰকৃত ন্যায় পাবলৈ হ'লে প্ৰকৃত দোষীবিলাকক হয় মৃত্যুদণ্ডৰে দণ্ডিত কৰিব পাৰিব লাগিব, নহ'লে যাৱজ্জীৱন কাৰাদণ্ড বিহাব পাৰিব লাগিব। আৰু যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড যদি বিহাবলৈ হয় তেতিয়াহ'লে দুটা কাম কৰিব লাগিব। এক নম্বৰ কামটো হ'ল যে প্লেচ অফ অকাৰেঞ্চ, ছিংগাপুৰত ঘটনাটো ঘটিছিলে, তাত গৈ তদন্ত কৰিব পাৰিব লাগিব। যি সাগৰত পৰিছিলে তাত জুবিন গাৰ্গৰ মুখত ওলাইছে ডায়েটম নামৰ এটা বস্তু, সাগৰত পোৱা এটা পদাৰ্থ ওলাইছে। সেইটো সেইখন সাগৰৰ হয়নে নহয়, নে সেইটো বিষ আকাৰে কোনোবাই তেওঁৰ মুখত ভৰাই দিছিলে? সেইটো প্ৰমাণ কৰিবৰ কাৰণে তাত গৈ সাগৰৰ পানী উলিয়াই তাক পৰীক্ষা কৰি সেইটো প্ৰমাণ কৰিব লাগিব। সেইটো কোনো ছিংগাপুৰে কৰি নিদিয়ে, সেইটো কৰি দিব লাগিব অসম পুলিচে, অসমৰ SIT-য়ে। কিন্তু সেইটো এতিয়ালৈকে কৰাৰ কোনো ব্যৱস্থা কৰা নাই। দ্বিতীয়তে তাৰ পৰা যি বস্তুৱে নানক লাগিলে, তাৰ পৰা এই যে ইয়াতখনৰ যিজন কেপ্টেইন তেওঁ যদি ষ্টেটমেণ্ট আনিব লাগে, সাগৰৰ পানী যে ডায়েটমটো যদি আনিব লাগে, তাত যদি CCTV কেমেৰাটোৰ ফুটেজ আনিব লাগে, এই আটাইবিলাক অথেণ্টিক হ'বলৈ হ'লে, কোৰ্টত সেইবিলাক গ্ৰহণযোগ্য হ'বলৈ হ'লে ভাৰতৰ BNSS, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 2023 চনৰ 112 নম্বৰ অনুচ্ছেদ ধাৰা অনুসৰি ছেকশ্যন 112 অনুসৰি কি কৰিব লাগিব? কোৰ্টৰ জৰিয়তে অৰ্ডাৰ গৈ সেইবিলাক অথেণ্টিকেটেড ডকুমেণ্টহে ইয়ালৈ আহিব লাগিব। নহ'লে SIT-য়ে যদি ডকুমেণ্টটো আনে, সেই ডকুমেণ্টৰ পৰা কোৰ্টত কেতিয়াও দোষীয়ে কেতিয়াও ফাঁচিও নহয়, দোষীৰ কোনো শাস্তিও নহয়। সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই যি তদন্ত কৰি আছে এইটো একদম ভেকু ভাওনা। এই তদন্তৰ পৰা জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়, জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় নাপায়, অসমবাসী মানুহে কেতিয়াও ন্যায় নাপায়। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি কৈ আছোঁ যে প্ৰকৃত অৰ্থত জুবিন গাৰ্গক আপুনি আচলতে ন্যায় দিব খোজা নাই। যদি ন্যায় দিব খুজিছে SIT-ক আমি ছিংগাপুৰলৈ পঠিয়াই তন্নকৈ তাত গৈ প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰাব লাগিব, স্কেটছ মেপ আঁকাব লাগিব, গম পাইছেনে? তাত গৈ যিজন মানুহে আমাৰ পষ্টমৰ্টেম কৰিছিলে, পষ্টমৰ্টেম কৰা মানুহজনৰ ষ্টেটমেণ্ট ল'ব লাগিব। সেইটো নকৰাকৈ অকল ইয়াত কাক মাতিছে বোলে ক'ত জুবিন গাৰ্গে পুৰি খাইছিলে, পুৰি খাই কেইটকা দিলে, সেই পুৰি দোকানীটোক মাতি আনিনো ক'ৰবাত তদন্ত হয় নেকি? আপোনালোকে নিজে চাওক। আৰু তদন্ত কি কৰিছে আপোনালোকে নিজে চাওক। বিহু মঞ্চৰ সভাপতি সম্পাদক কেইজনক মাতি আনিছে, মাতি আনিব লাগে পবিত্ৰ মাৰ্ঘেৰিটাক, জেলত দিব লাগে পবিত্ৰ মাৰ্ঘেৰিটাক, কাৰণ মিটিংখন পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটাই, হয়নে নহয় কওক? মুখ্যমন্ত্ৰীৰ পত্নীয়ে তাত গৈ আপোনাৰ হেৰি পাতিছিলে, ফেশ্বন শ্ব', তেওঁ পইচা দিছিলে বুলি তাতে অভিযোগ উঠিছে। সেই পইচা দিয়া বা হেৰি পতা বুলি অভিযোগ উঠা মুখ্যমন্ত্ৰীৰ পত্নীৰ ওপৰত তদন্ত নাই। তদন্ত ক'ত কৰিছে? বোলে জুবিন গাৰ্গে ক'ত বোলে পুৰি ভাজি খাইছিলে, লুচি পুৰি খুৱাইছিলে, জুবিন গাৰ্গে বোলে কোনখন কমিটিৰ পৰা কেছত পইচা লৈছিলে নে চেকত পইচা লৈছিলে, সেইবিলাকৰ তদন্ত কৰি ক'ৰবাতনো মানে হত্যাকাণ্ডৰনো ক'ৰবাত তদন্ত তেনেকৈ কৰে নাই। গতিকে এই তদন্ত সম্পূৰ্ণৰূপে ভুৱা। গতিকে এই তদন্তৰ জৰিয়তে কেতিয়াও আমি ন্যায় নাপাওঁ। যদি প্ৰকৃত ন্যায় পাবলৈ হয়, মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি দিছোঁ ইতিমধ্যে, তেওঁ এই চেলেঞ্জ গ্ৰহণ নকৰে। মই কৈছোঁ যে নিউজ লাইভত আহক নাই, মই কৈছোঁ এনেকৈ যে মই প্ৰমাণ কৰি দিম, কাগজ পত্ৰ দেখুৱাই আপোনাক যে আপোনালোকে যিটো তদন্ত কৰিছে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে নহয়, জুবিন গাৰ্গক হত্যা কৰা মানুহকেইটাক বচাবৰ কাৰণেহে তদন্ত কৰিছে। গতিকে মই ভাবোঁ যে জুবিন গাৰ্গৰ প্ৰকৃত ন্যায়ৰ কাৰণে আমি মাত পাতিব লাগিব। মই সমগ্ৰ অসমবাসী ৰাইজক মাত পাতিবৰ কাৰণে, আৰু মোৰ সন্মুখত এই মুহূৰ্তত যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ববীয়া আছে, মই তেওঁকো অনুৰোধ জনাইছোঁ, ধ্ৰুৱ কলিতা, মই অনুৰোধ জনাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থায়ো আৰু আমি সকলোবিলাকে মিলি লগ লাগি জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাওঁ আহক। ধন্যবাদ।